কেনেকে তেওঁলোকে প্ৰস্তাৱ আনিলে তেওঁলোকে আগতে এটা প্ৰস্তাৱত আনিছিলে যে বৰ্তমানৰ জনজাতীয় লোকসকলক ক্ষতি নকৰাকৈহে নতুন জনজাতীয়কৰণ কৰিব লাগিব। এতিয়া ক্ষতি নকৰাকৈ তেওঁলোকৰ কেনেকুৱা প্ৰস্তাৱ আছে, তেনেকুৱা প্ৰস্তাৱ যদি আহে আৰু ই যদি বিজ্ঞানসন্মত হয় তাতকৈ আনন্দৰ কথা কি হ'ব পাৰে। গতিকে কংগ্ৰেছ দলৰ প্ৰস্তাৱটো কি আছে যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগিব, কিন্তু পুৰণা জনজাতিসকলৰ কোনো ক্ষতি হ'ব নোৱাৰে। এতিয়া যদি মই আজি জনজাতিকৰণ হওঁ তেতিয়া পুৰণা জনজাতিৰ সমষ্টিটো মই ইলেকশ্যন খেলিব পৰা হ'বই লাগিব, তেতিয়া পুৰণা জনজাতিখিনিৰ ক্ষতি হ'ব নে? গতিকে তেওঁলোকে যিটো জোট লগাই থৈ গ'ল, তেওঁলোকে যদি এতিয়া কিবা পৰামৰ্শ বিচাৰি পাইছে জোটটো ফালিবৰ কাৰণে, মোতকৈ আনন্দৰ বা মোতকৈ ডাঙৰ সুখী কোনো নহ'ব। জনজাতীয়কৰণটো নকৰাৰ কামটো তৰুণ গগৈ চৰকাৰে কৰি গৈছে। ৰকিবুল হুছেইন কেবিনেটত আছে, আপোনালোকে কাগজখন পঢ়ি লৈ পেলাই তেওঁক দুটা প্ৰশ্ন কিয় নকৰিব? তেওঁৰ যে দুধ হৈ মোক কথাটো সুধি আছে, তেওঁলোকৰ দিনত তৰুণ গগৈৰ দিনত যিখন প্ৰস্তাৱ পাছ হৈছিল সেই প্ৰস্তাৱটো লৈ পেলাই তেওঁ নুসুধিলে যে এই মেৰপেকটো হিমন্ত বিশ্ব শৰ্মাই লগালে নে তৰুণ গগৈ চৰকাৰৰ দিনত আপোনালোকে লগালে। এইটো আপোনালোকে তেওঁক সাহসেৰে সুধিব লাগিব।